নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত পঢ়িব পৰা এটা বিষয় সম্পৰ্কত, যিটো বিষয়ত অধ্যয়ন কৰিলে তোমালোকে নিযুক্তি খুব সোনকালে লাভ কৰিব পাৰিবা। এনেধৰণৰ এটা বিষয় আজি আমি আলোচনা কৰিম। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ তৰফৰ পৰা ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যনখন জাৰি কৰা হৈছে আৰু এই অফিচিয়েল নটিফিকেশ্যনখন আহিছে ডি ফাৰ্ম এণ্ড বি ফাৰ্ম এণ্ট্ৰেন্স এক্সাম সম্পৰ্কত। অৰ্থাৎ HS পাছ কৰাৰ পাছত যদি তোমালোকে ডি ফাৰ্ম আৰু বি ফাৰ্ম পঢ়িব বিচাৰা তেতিয়াহ'লে তোমালোকে এই এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ অধীনত ডি ফাৰ্ম আৰু বি ফাৰ্মত এডমিশ্যন ল'বৰ বাবে যি এণ্ট্ৰেন্স টেষ্ট, সেই টেষ্ট সম্পৰ্কত আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। এক্সাম টাইপ চোৱা, এণ্ট্ৰেন্স এক্সাম হ'ব, কোৰ্চেছ হ'ল ডি ফাৰ্ম এণ্ড বি ফাৰ্ম আৰু ইউনিভাৰ্চিটি হ'ল শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্স অৰ্থাৎ SSUHS। অৰ্গেনাইজেশ্যন হ'ল DME আছাম। এপ্লিকেশ্যন প্ৰচেছ অনলাইন। ষ্টাৰ্ট ডেট 14 মে 2024, লাষ্ট ডেট 29 মে 2024। অৰ্থাৎ 14 মে'ৰ পৰা অনলাইন আৰম্ভ হ'ব আৰু 29 মে লাষ্ট ডেট, মানে সময় মাজত যথেষ্ট কম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বি ফাৰ্ম বা ডি ফাৰ্ম পঢ়িম বুলি ভাবি আছিলা, সেইসকল ছাত্ৰ ছাত্ৰীয়ে অতি সোনকালে অনলাইন কৰিব লাগিব। ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যনৰ তৰফৰ পৰা এই যি এক্সাম হ'ব, এই এক্সাম অনুষ্ঠিত হ'ব 23 জুনত, অৰ্থাৎ 23 জুনত তোমালোকৰ পৰীক্ষা হ'ব। এক্সাম চেণ্টাৰবোৰ তোমালোকে চাই লোৱা: গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, ধুবুৰী এণ্ড কোকৰাঝাৰ। অৰ্থাৎ যিটো চেণ্টাৰ তোমাৰ ওচৰত হয় সেই চেণ্টাৰটোৰ নাম তুমি অনলাইন কৰোঁতে উল্লেখ কৰিবা। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি চোৱা, মানে তোমালোকৰ যোগ্যতা কি লাগিব, অৰ্থাৎ কোনে কোনে আবেদন কৰিব পাৰিবা সেই সম্পৰ্কত চাই লোৱা। দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন উইথ ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি এণ্ড অৰ মেথমেটিক্স ফ্ৰম এ ৰিকগনাইজড বোৰ্ড, কাউন্সিল, ইউনিভাৰ্চিটি উইদাউট গ্ৰেছ মাৰ্কছ. However, the student possesses a 12th qualification from non-formal and non-classroom-based schooling such as the National Institute of Open Schooling, the Open School System of State, etc. shall not be eligible for admission to the B Farm courses. এতিয়া চোৱা, যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰোঁতে যদি তোমালোক ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰিছা আৰু তোমালোকৰ যদি ছাবজেক্ট ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স আছে, তেতিয়াহ'লে তোমালোকে এই কোৰ্চটোত পঢ়িবৰ বাবে অনলাইন কৰিব পাৰিবা। ইয়াত এটা কথাও উল্লেখ আছে, চোৱা, যিসকল ছাত্ৰ ছাত্ৰী ৰাষ্ট্ৰীয় মুক্ত শিক্ষা যি বিদ্যালয়, সেই বিদ্যালয়ত যদি কোনোবাই পঢ়িছা তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু এই কোৰ্চটোৰ বাবে এপ্লাই কৰিব নোৱাৰিবা। এজ লিমিট তোমালোকে চাই লোৱা। এপ্লিকেণ্টছ মিনিমাম এজ শুড বি 17 years as of 1st December 2024। মানে মিনিমাম তোমালোকৰ এজ 17 বছৰ হ'ব লাগিব। যদি তোমালোকে ডি ফাৰ্ম, বি ফাৰ্ম পঢ়িব খোজা তেতিয়াহ'লে তোমালোকে এণ্ট্ৰেন্স এক্সামৰ বাবে অনলাইন কৰিব লাগিব আৰু সেই অনলাইন তোমালোকে কৰিব লাগিব www.ssuhs.in এইটো ৱেবছাইট দেখিছা, এই ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব লাগিব। অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ তোমালোকে অনলাইন কৰিব পাৰিবা। অনলাইন 14 তাৰিখৰ পৰা হ'ব, আকৌ কৈছোঁ, আৰু লাষ্ট ডেট হ'ল 29 মে। কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজ তোমালোকে চোৱা। ডি ফাৰ্মত জেনেৰেলৰ 700 আৰু বি ফাৰ্মত 1500। বোথ যদি দুয়োটা তোমালোকে পঢ়িব খোজা তেতিয়াহ'লে 2000। নেক্সট আহিলে SC কেণ্ডিডেটৰ ডি ফাৰ্মৰ বাবে 550 আৰু বি ফাৰ্মত 1200 আৰু যদি দুয়োটাই কৰিব খোজা তেতিয়াহ'লে 1600। ST ষ্টুডেণ্টৰ বাবে ডি ফাৰ্মত 550, বি ফাৰ্মত 1200 আৰু বোথ 1600। EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে ফাৰ্মৰ ফিজ হ'ল 550 আৰু বি ফাৰ্মৰ 1200 আৰু দুয়োটাই যদি কৰিব খোজা তেতিয়াহ'লে 1600। OBC, CL, MOBC এইসকল কেণ্ডিডেটৰ বাবে 550 ডি ফাৰ্ম আৰু বি ফাৰ্মৰ হ'ব 1200 আৰু দুয়োটা কোৰ্চৰ বাবে 1600 হ'ল ফিজ। ইয়াৰ লগতে আৰু কেইটামান যোগ্যতা উল্লেখ আছে। প্ৰথমটো হ'ল যে ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে অসমত যিসকল বাস কৰে তেওঁলোকেহে এই পৰীক্ষাৰ বাবে অনলাইন কৰিব পাৰিব। এতিয়া তোমালোকে যদি অনলাইন কৰিব বিচাৰা তেতিয়াহ'লে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ ছায়েন্সৰ ৱেবছাইটত গৈ
অনলাইন কৰিব পাৰিবা। সম্পূৰ্ণ তথ্যখিনি চাবলৈ ডেছক্ৰিপশ্যন বক্সৰ লিংকত যাবা, তাত ন'টিফিকেশ্যনখন থাকিব, ন'টিফিকেশ্যনখন ভালকৈ পঢ়ি ল'বা। আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি তোমালোকে বি ফাৰ্ম বা ডি ফাৰ্ম কৰিব খোজা তেতিয়াহ'লে অতি সোনকালে এপ্লাই কৰা। এইটো এটা যথেষ্ট ভাল কোৰ্চ হয়। আজিলৈ ইমানেই, ধন্যবাদ।